আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা ধেমাজি জিলা হিচাপে আমি গোটেই আমাৰ ধেমাজি জিলা যিমানখিনি সংগঠন আছে সব গোট হৈ পিনে আমি আৰু ৰাইজক লৈ পিনে আমি আজি এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ 2020 চনৰ যিটো 27 জানুৱাৰীত মানে আমাৰ বিটিআৰ চুক্তি হৈছিলে এই বিটিআৰ চুক্তি হোৱা দফাখিনি যেনেকাখিনি হ'বলগীয়া আছিলে এইটো মানে আজি দিনলৈকে এইটো হোৱা নাই আজিলৈকে মানে ইমপ্লিমেণ্টেশ্যন কমপ্লিট ইমপ্লিমেণ্টেশ্যন হোৱা নাই কিন্তু চৰকাৰখন 5 বছৰ এতিয়া উকলি যাব উইণ্টাৰ ছেশ্যন বাজেট শেষ হৈ গ'ল এতিয়া আমাৰ উইণ্টাৰ ছেশ্যন বাজেট এতিয়া পাৰ্লিমেণ্টত চলি আছে আমি এইটো ৰেলীৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিমানখিনি দাবী আছে আমাৰ আউট অফ বিটিআৰ যি BKWC যি ফুল প্লেজেড হ'ব লাগে আৰু ভিলেজ নটিফিকেশ্যন হ'ব লাগে ভিলেজ নটিফাইড হৈ পিনে আমি ইলেকশ্যন পাতিব পাৰিব লাগে আৰু আমাৰ যিমানখিনি স্কুল আমাৰ ভেঞ্চাৰ আছে সেই স্কুলখিনি আমাৰ প্ৰফেচনেলাইজ কৰা আৰু আমি বড়ো মানুহখন য'ত বাস কৰা বা থকা সেই মানে লেণ্ড ৰাইটছটো আজিলৈকে কমপ্লিটলি আমাক আজি দিয়া নাই আৰু আমি সেইটোৱে ক'ব বিচাৰোঁ গভৰ্ণমেণ্টক যে আমি আজি ইমান মানে আমাৰ মানে যিমানখিনি পূৰণ দাবী আছিলে এই চব মানে দাবীবোৰ আমাৰ আজি মানা নাই আজি যিমানখিনি ভাল ইনষ্টিটিউট আনিম বুলি কৈছিলে সেই ইনষ্টিটিউটখিনি অহা নাই আজি যিমানখিনি স্পৰ্টছৰ ইনষ্টিটিউট বনাম বুলি কৈছিলে নৱোদয় বিদ্যালয় বনাম বুলি কৈছিলে যেনেখিনি ভাল ইনষ্টিটিউট দিম বুলি কৈছিলে সেইবোৰ আজি এই বিটিআৰ চুক্তিত চব আছিলে কিন্তু আজি দিনলৈকে এইটো পূৰণ হোৱা নাই আজি আমি এইটোৱে কওঁ যে এইটো ৰেলীৰ পৰা আমি মানে সেইটোৱে ক'ব বিচাৰোঁ যে আমি আমাৰ দাবী মানিব লাগিব আৰু যিটো পাৰ্লিমেণ্ট ছেশ্যন হৈ আছে পাৰ্লিমেণ্ট ছেশ্যনত মানে আমাৰ পাৰ্লিমেণ্ট ছেশ্যনত এইটো সোমাব লাগে আৰু আমাৰ যি ইমপ্লিমেণ্টেশ্যনটো মানে ফুলফিল হ'ব লাগে বুলি আমি এইটো মঞ্চৰ পৰা ক'লোঁ ধন্যবাদ।